Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ session. তো আজিৰ sessionটোত আমি কৰিম আমাৰ first number quizটো. So let us begin. Question number 1. কৈছে যে write the expression in an exponential form. এই যোনটো expressionটো দিছে ইয়াক exponential formত লিখিব লাগে. Okay, ইয়াতে আমি দেখাই পাইছোঁ যে আমাৰ এটা number আছে যোনটো হৈছে number 9. Number 9 টো multiply হৈছে কাৰ লগত? নিজৰ লগতে. এতিয়া আমি count কৰিম কেইবাৰ হৈছে? 1 2 3 4 5 6 7 তো তাৰ মানে 9 নিজৰ লগতে যদি মাল্টিপ্লাই হৈছে 7 টাইমছ তো তাকে আমি এক্সপোনেণ্টত কেনেকৈ লিখিম ইয়াতে 9 লৈ ল'ম তাৰপিছত ইয়াতে আমাৰ টু দি পাৱাৰ লাগে তো ইয়াতে টু দি পাৱাৰ আমি লৈ ল'ম 7 তো এইটোৱে হৈছে আমাৰ এক্সপ্ৰেছনটো ইন এক্সপোনেনচিয়েল ফৰ্ম ওকে নেক্সট কুৱেশ্যন ইভ্যালুৱেট 5 টু দি পাৱাৰ 3 5 টু দি পাৱাৰ 3 কি হয় 5 টু দি পাৱাৰ 3 মানে 5 নিজৰ লগতে মাল্টিপ্লাই হৈছে কেইবাৰ তিনিবাৰ So, এতিয়া আমি এটোক multiply কৰি পেলাই চাম ভ্যালুটো so 5 into 5 হৈ যাব আমাৰ কিমান 25 লগতে এই 5 টো আছে so 25 into 5 হৈ যাব আমাৰ 125 তো তাৰ মানে 5 to the power 3 ৰ ভ্যালু আহিব 125 okay next question okay ইয়াতে match the following ইয়াতে আমাৰ 3 to the power 4 এতিয়া 3 to the power 4 মানে কি হৈছে 3 নিজৰ লগতে multiply হ'ব কেইবাৰ 4 বাৰ তো এটো যদি চাও 3 into 3 into 3 into 4 এটো হৈছে আমাৰ 3 to the power 4 ৰ expression Okay, 4 cube যদি কওঁ তেনেহলে 4 to the power 3 আছে 4 cube বুলি কোৱা হয় 4 to the power 3 হ'ব 4 into 4 into 4 তিনিবাৰ মাল্টিপ্লাই হ'ব Okay, এতিয়া এটো হৈছে ৰিপিটেড মাল্টিপ্লিকেশ্যন বাকি যিকিটা বাছি গ'ল হেকিটা হৈছে ৰিপিটেড এডিশন এতিয়া 4 into 3 যদি চাওঁ 4 into 3 মানে কি হৈছে ইয়াতে একচুয়ালি আমি এটোক ফোকাস ৰাখিব লাগিব 3 তো 3 এড হ'ব ৰিপিটেডলি এড হ'ব কেইবাৰ 4 বাৰ এড হ'ব হেকিটা যদি আমি মাল্টিপ্লাই কৰো 4 into 3 12 হয় আৰু 3 plus 3 plus 3 plus 3 এটো কৰিলো আমাৰ কি আহিব 12 আহিব সিমিলাৰলি এটো চাইছো 4 into 4 ফোকাসটো কিন্তু ইয়াত থাকিব এই নাম্বাৰটোকে আমি লিখিম বাৰে বাৰে ঠিক আছে কেইবাৰ লিখিম 4 বাৰ লিখিব লাগিব মানে 4 বাৰ ই এড হৈ আছে ৰিপিটেড এডিশন হৈ আছে তো তাৰ মানে আমি তো এটা ইন্টাৰচেঞ্জ কৰি দিও তো এইটো হৈ যাব আমাৰ প্ৰপাৰ ম্যাচিং ওকে নেক্সট কোৱেশ্চন 7 স্কয়াৰৰ ভ্যালু কি হ'ব 7 স্কয়াৰ যদি কওঁ তাৰ মানে হৈছে 7 into 7 তো 7 into 7 মানে হৈ গ'ল আমাৰ 49 তো 7 স্কয়াৰৰ ভ্যালু আহিব 49 okay last question determine whether each equation is true or false আমাক কৈছে এটো কোনটো ট্ৰু হয় আৰু কোনটো ফলছ হয় 3 to the power 5 দিছে আৰু ইয়াতে লিখিছে 3 into 5 এটোটো নহয় 3 to the power 5 ৰ মিনিং হৈছে 3 into 3 to the power 5 ৰ মিনিং হৈছে 3 into 3 into 3 into 3 into 3 এটোহে হৈছে আমাৰ 3 to the power 5 ৰ মিনিং বাট ইয়াতে তো 3 into 5 দিছে এটো নহয় এটো ফলছ হ'ব নেক্সট কৈছে 3 to the power 5 আৰু 5 to the power 3 একে হ'ব নেকি এতিয়া এটো কৈছে 3 to the power 5 আৰু 5 to the power 3 যদি কওঁ এটো হ'ব 5 into 5 into 5 এতিয়া আমি এটো ক্যালকুলেট নকৰো চাই পেলে ক'ব পাৰিম আমাক কৈছে যদি এটো আৰু এটো ইকুৱেল হয় তাৰ মানে কি ইয়াতে যদি 3 আছে ইয়াতো 3 থাকিব লাগিব নাই দেখোন কতো 3 5 এ আছে তো এটো ফলছ হৈ গ'ল এতিয়া আমি আহি যাও 1 কিউবলৈ সো 1 কিউব মানে হৈছে 1 into 1 তো ভ্যালুটো 1 এ আহিব আৰু ইফালে আছে 5 কিউব 5 ৰ ভ্যালু আছে 5 into 5 into 5 এটো দিব 125 এটি 1 আৰু 125 জানো ইকুৱেল হ'ব 1 cannot be equals to 125 তো এই তিনিটা স্টেটমেন্ট কি হ'ল ফলছ হ'ল তো এতিয়া আমি সিলেক্ট কৰিলাম ফলছ 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 তো এইটো আছিল আমাৰ কুইজ নম্বৰ 1 তো আই হোপ এতিয়া এক্সপোনেন্সৰ এটা বেসিক আইডিয়া এটা আহি গ'ল এক্সপোনেন্স কেনেকৈ সলভ কৰে সো এইটো আছিল আমাৰ আজিৰ সেশনটো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ